আঙুলিয়েতো বহু ছোৱালীৰ ফটো মোবাইলে পিলাই ভাইৰেল কৰিছিলে। হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো কুশলে আছে। আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনালোঁ। ভিডিঅ'টোৰ আৰম্ভণিতে দেখিছে নহয়, আন্ধাৰে মুন্ধাৰে বাইকত উঠি যাত্ৰা। ক'লৈ গৈছোঁ সকলোখিনি দেখাম আৰু থাম্বনেইলটো দেখি নিশ্চয় বুজিব পাৰিছে। এয়া দেখিছে নহয়, আন্ধাৰ অৱশ্যে সিমান ভালকৈ নেদেখে, অগণন দৰ্শক। আমি এখন থিয়েটাৰ চাবলৈ গৈছিলোঁ। এয়া কম ৰ'ব, কি থিয়েটাৰ চাইছিলোঁ, ক'ত চাইছিলোঁ সকলোখিনি জনাম। ইমানেই ভিৰ দেখিছে নহয়, এটা ছিটো খালী নাই, মানে দৰ্শকৰ ইমানেই সঁহাৰি। খুব সুন্দৰ এখন থিয়েটাৰ চাবলৈ পালোঁ। সেয়া সৌভাগ্য ঘটিল আমাৰ ৰীতা শইকীয়া বৌৰ পৰা। আৰু থিয়েটাৰখনৰ নাম হ'ল হেঙুল থিয়েটাৰ। আৰু আমি যিখন সেইদিনা নাট উপভোগ কৰিছিলোঁ, মছজিদ ৰোড নামঘৰ পথ প্ৰণৱ ভৰালীদেৱৰ খুব সুন্দৰ এটি মেছেজ আছিল নাটখনত, খুব ভাল লাগিল। আৰু অকণমান ভিডিঅ' মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, আপোনালোকে নিশ্চয় আঁকোৱালি ল'ব, সকলোৱে চাব। আৰু লগতে মোৰ এই অকণমানি চেনেলটো আপোনালোকে যিসকলে নতুনকৈ চাই ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এনে আপোনাৰ ঘৰ ক'ত জানিব পাৰিম? যোৰহাট মৰিয়নি। নামটো কি আছিলে? আজি নাটকখনৰ নামটো মছজিদ ৰোড নামঘৰ পথ প্ৰণৱ ভৰালী, ৰচনা আৰু সংকল্পজিৎ হাজৰিকাৰ পৰিচালনাই। আৰু আপুনি কি ৰোল কৰিছিলে? কমলৰ দেউতাক। কমলৰ দেউতাক হৈছিলে ন? তাতে এজন অভিনেতাৰ লগত চিনাকি হ'লোঁ, খুব ভাল লাগিল। খুব সুন্দৰ অভিনয় কৰিছে তেখেতে, আৰু তেখেতৰ লগত চিনা পৰিচয় হ'লোঁ। আৰু এতিয়া আহকচোন নাটখনিৰ মাজলৈ যাওঁ। অকণমান ভিডিঅ' আনিছোঁ, বেছি নহয়, তথাপিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, নিশ্চয় ভাল পাব। কলেজলৈ গৈছিলোঁ আম্মীৰ IPS অফিচাৰ ফৰিদা হ'বলৈ। তুমি ৰাস্তা মাজত কি কৰি আছা? যোৱা ঘৰলৈ যোৱা। মই তোমাক আগতে যিমান ভাল পাইছিলোঁ এতিয়া কিমানে পাম। মই জানো তুমি ভাল মোবাইলটো দিয়া, ফটোটো ডিলিট কৰি দিও। ননসেন্স! বুজা নাই, মই তোমাৰ স্মৃতিবোৰ সাঁচি ৰাখিব খুচুমাই ৰাখিছোঁ ফটোবোৰ। কিবা খং উঠিব কলেজৰ দিব দিলোঁ। চোৱা তুমি বেলেগৰ লগত বিয়া হৈ যোৱা পিছত তোমাৰ মনত পৰিলে মই কি কৰিম কোৱা? তোমাক পাহৰিবলৈ মই ঘৰত বিয়া হ'বলৈ কথা দিছোঁ। এতিয়া তুমি কিয় এনেকুৱা কৰি আছা? কাৰণ মই তোমাক লগ পাওঁতে কৈছোঁ, তোমাৰ বাবে মই যিকোনো ৰূপ ধাৰণ কৰিব পাৰোঁ। ৰোমিও, আলেকজেণ্ডাৰ অথবা হিটলাৰ। মোৰ খং কমাবলৈ পুলিচো মোৰ ওচৰত চাপিব কৈছোঁ। মই তোমাক আগতে যিমান ভাল পাইছিলোঁ, বিয়াৰ পিছতো কিমানেই পাইছিলোঁ। I love you. এতিয়া তুমি কোৱা কব দিছো নাই? I love you কোৱা। কলেজৰ ইলেকশ্যন জিকাৰ পিছত ভাবিছিলোঁ গাৰ্লফ্ৰেণ্ড এজনী বনাম, কিন্তু আপোনাৰ দেউতাৰ পাছত লাগি বুঢ়া হৈ গ'লো। চৰকাৰী আঁচনি কথা আজি দিম কালি দিমকে থপিয়ে দিলে। বছ আপুনি এজনী চাই দিয়ক না। আচ্ছা বছ, আপোনাৰ কাৰণে এই ছোৱালীবোৰ ইমান পাগল নেকি? ইয়াৰ বাবে লাগিব সাধনা, পৰম সাধনা। তই কেৱল মুখ অনুসৰণ কৰি যা, হৈ যাব। তইও এদিন এই পৰম সুখৰ সহভাগী হ'ব পাৰিবি। তই এটা মন্ত্ৰ মাতিব লাগিব। I love you. I love you. Oh, I love you নমঃ। ষ্টাৰ্ট কৰ। Oh, I love you নমঃ। Oh, I love you নমঃ। Oh, I love you নমঃ। I love you, 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 I love you,
ছোৱালী কাছ থাকিলে যাতে ব্যৱহাৰ কৰি দিয়া একদম শুনা না বহুদিনৰ পৰা ৰৈ ৰৈ তোমাক চাই আছে কম কম বুলি ভাবিও ক'ব পৰা নাই আজি ইমান অলপতে বিচলিত হ'লে তোমাৰ বাৰু কেনেকৈ হিলোৱা এঠাই মোক এই বুলি
মই কবি ফুলকবি মই কবি বন্ধাকবি কবি মই নাছিলো ব্যৰ্থতাৰ আন্ধাৰে মোক মাথো সত্যক সহজে ল'বলৈ শিকালে কবি মই নাছিলো কবিতাটো না আলোচনা যে মই ভাল পাওঁ তাৰ প্ৰশংসা নকৰিলে আছে এবাৰো আপুনি সেইবিলাক ভাল পায় ধীৰুদাক ভাল পাওঁ ধীৰুদা নহয় বছ ধীৰুদা কবিতা পাতি ভাল পোৱা মানুহে ছোৱালী প্লাষ্টিক হাতে ব্যৱহাৰ নকৰে নহয় জোনাক ৰাতি নাইবা নৈ পাৰত কবিতা লিখিব লাগে আচ্ছা জোনাক ৰাতি বা নৈ পাৰত কবিতা লিখিবলৈ বিষয়টোতো লাগিব সেইকাৰণে ৰাস্তাই ঘাটে বিষয় বিচাৰি কি ৰাস্তাই ঘাটে ৰাস্তাই ঘাটে মোৰ কবিতাৰ বিষয় তোমাৰ হাঁহি বাহ বছ মানি গৈছো দেই আচ্ছা বছ আপনার ল'ৰা ধ্ৰুৱৰ ই আজি বহুদিন ধৰি মোৰ ভণ্টিক নিৰ্যাতন চলাই আছে ৰাস্তাই ঘাটে প্ৰস্তাৱ দিয়ে মই তাৰমানে এতিয়া ইহঁতৰ সন্মুখত মোক লাজত পেলাবলৈ ক'লে অলপো পিছত ক'ব পাৰিলে আপুনি খবৰ দিয়াৰ বাবে ভাবিছোঁ এজনী ছোৱালী তাৰ ভাল লাগিলে কি কৰিব এবাৰ নে দুবাৰ নামানিলে 10 বাৰ ক'ব আৰে ক'বতো লাগিবই ন কোনে জানে আকাশৰ ক'ত ঝুপ খাই থাকে ইমান আন্ধাৰ মিছা নকওঁ তোমাক ইমপ্ৰেছ কৰিবলৈ কবিতা মই মুখস্থ কৰিছোঁ কিন্তু এই মুখটোৰ কাৰণে সেইখিনি মনত ৰাখিব নোৱাৰো বছ মই লিখিছিলো দেখোন চুপ মুখৰ মুখৰ কথা পাইছোঁ একদম যা গাই কৰি লিখি যা অকণমান একদম গাই কৰি থাক ইমানেই যদি কবি হোৱাৰ ইচ্ছা নাই কিন্তু কবিতা পঢ়াৰ মন আছে কেৱল তোমাৰ কথা কবিতাটোৰ নাম প্ৰেম আপুনি শুনিব খোজা কবিতাটো মোৰ এতিয়ালৈ লিখিবলৈ সাহস পোৱা নাই এতিয়া মোৰ জীৱনৰ একমাত্ৰ কবিতা হৈছে মোৰ আমি মাতোৱে ব্যস্ত আমি তুমি নাজানা চাগে মোৰ মা নাই যদি তোমাৰ মাক মোৰ নিজৰ মা বুলি কয় নিজৰ মাৰ দৰে মৰম কৰোঁ প্লিজ এটা চান্স দিবা প্লিজ আজিলৈ এষাৰি কথা মোক কোনো ল'ৰাই কৈ পোৱা নাই আমি মোক খুব বিশ্বাসৰ লৈ পোৱাই আমি বেয়া পোৱা কাম মই কৰিব নোৱাৰোঁ যদি আমি এজনী ছোৱালী ব্লেকমেইল কৰিয়ে আছে আকৌ এইটো একদম এইটোৱে চলি আছে আচলতে মই এনেই একেবাৰে ৰিয়েল কাহিনী যি দেখাত নহয় কথাৰে ধুনীয়া ধন্যবাদ মোৰ পুস্তা পিছত ডাকবাঞ্জৰ পৰা এলেহুৱা চিঠি লিখি সিহঁতক পইচা দিয়াত এদিন দেৰি হ'লে এনে অত্যাচাৰ চাচোন তুমি আৰু চিন্তা কৰিব নাই আৰু মাত্ৰ কেইটামান মই ধাৰ মাৰিম হ'ব এইবিলাক মই চম্ভালি আছো নহয় তই ভালকৈ পঢ়া শুনা কৰ তোৰ ৰাতিপুৱাই পুলিচৰ পোছাকত কোনোবা ছোৱালী দেখিলে মোক কৈছে আমাৰ ফৰিদা আইডি পুলিচ অফিচাৰ হয় মামী মই IPS অফিচাৰ ফৰিদা IPS তোৰ ৰাতিপুৱাই বৰ বেয়া সময়ত আমাক এৰি থৈ গ'ল তোৰ জীৱনৰ ভৰ ওপৰত তেওঁৰ অভাৱ বৰকৈ অনুভৱ কৰোঁ তাৰমানে আমি তোমাক কথা এটা কম কি কোৱা হোৱা নাই আচলতে ভয়তে কোৱা হোৱা নাই কি কথা মানে মই অলপ চাহ পাইছোঁ চিৰাজে নাই মই তেওঁৰ চাহ আউজি দিলোঁ কি নাম ল'ৰাজনৰ আপুনি তেখেতে কবিতা ভাল পায় ল'ৰাজন খুব ভাল হয় তুমিহীনতা সময়বোৰত শূন্যতাৰ এজনে উদযাপন কৰিব পাৰোঁ এই বুলি ভাৱনা হয় এগৰাকী মহিলাই MLA ছাৰৰ চোতালত উপস্থিত হৈছিল ছাৰৰ ৰাজনৈতিক জীৱনত চালিকা হ'ল এগৰাকী ইণ্টাৰনেটত ভাইৰেল হোৱা ছোৱালী আৰু তাৰ মাকক দিছিলে এই চিন্তা তোৰ আগত উলিয়াই দে তাক মই মাৰি পেলা মই আগত এই
ভাল হ'ব কিন্তু মাৰিব ধৰিলে লেঙেৰা হৈ থাকে ইয়াৰ কথা হ'ল নে ইয়াৰ কথা মানে লেঙেৰা কৰিবই লাগিব তোৰত পোহনীয়া কুকুৰ দুটাক বুজাই দে মই বেজি নোলোৱা কুকুৰ কামুৰিলে বিষ লাগিছে এই বছৰি আছে ইয়াক বুজাই দিয়া মই কোন হয় মই এক্সিডেণ্ট হোৱা নাছিল তুমি এইবোৰ কি কথা পাতি আছা ইয়াৰ লগত মই ইয়াক চাই কিশোৰ চাবি মোৰ একমাত্ৰ বেবী আচ্ছা মই কি কৈ আছিলোঁ এক্সিডেণ্ট কৰিবহে আহিলোঁ তোৰ বেবী ভগৱানৰ আৱিৰ্ভাৱ নহয় হ'ব তাৰ দস্যু প্ৰতিকূল মই যে দস্যু নহয় মই ভগৱান মোৰ ইংগিতত দুনীয়া আছ এনে ইংগিততে বুজিলো মই কি কৰিব পাৰোঁ নহ'লে মই ৰুদ্ৰ ৰূপ ধাৰণ নাম ৰুদ্ৰ হ'লে ৰূপ ধাৰণ কৰিব নোৱাৰি বন্ধু মই ৰাজনীতি মোৰ কথামতে বতৰে ৰ'দ বৰষুণ বতৰৰ কথা নাজানো কিন্তু মই এবাৰ উকিলৰ ক'লা পোচাকযোৰ পিন্ধি ল'লে তোৰ জীৱনলৈ অমাৱস্যা নামিব ক'লা ক'লা কিন্তু মোৰ ক্ষমতাক তোৰ দৰে ক'লা নিগনিয়ে কুটিব নোৱাৰে মই ইয়ালৈ কুটিবলৈ অহা নাই কামুৰিব আহিছোঁ মোৰ কামোৰ পাহৰাই নাই বাৰু মোৰ বেবী এটাৰ কথাটোৱে এটা খোজো নাই আৰু যদি গান মাতি তাক পিছফালৰটো চালে টিকৰাটো লাল চাহ নে গাখীৰ চাহ জুচ হ'ব নেকি মোৰ এই ব্ৰেডটো জুচৰ লগত মিলাই খাই বৰ ভাল লাগে ক্ষীৰাই উপক্ষীৰাই তোমাৰ ব্ৰেডটো উত্তপ্ত কৰি ইহঁতৰ নিচিনা জন্তুবোৰক ঠাণ্ডা কৰি ৰাখিব লাগে মানুহৰ ইমান কাপোৰ খোলাৰ চবচে কিয় বাপেৰে বহুত কাপোৰ কিনি দিছে চাগে ছোৱালী তোমাক পৰিয়ালৰ জীৱন ধ্বংস কৰিলে এইকেইটা আঙুলিয়েতো বহু ছোৱালীৰ ফটো মোবাইলে পিলাই ভাইৰেল কৰিছিলে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে খুব সুন্দৰ অভিনয় কৰিছে সকলোৱে অৱশ্যে নাটখনি সম্পূৰ্ণ চাবলৈ নাপালোঁ তাৰ বাবে বহুত দুখী যিহেতু সেইদিনা আমি গৈ পাওঁতে অলপ পলম হ'ল সেয়েহে সম্পূৰ্ণ নাটখনি উপভোগ কৰিব নাপালোঁ আৰু যি অকণমান উপভোগ কৰিছোঁ তাৰে মাজৰ পৰা অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ইমান সুন্দৰ অভিনয় কৰিছে সকলোৱে আৰু সমাজলৈ যিহেতু এটা খুব সুন্দৰ মেছেজ দিছে নাটখনিত খুব ভাল লাগিল আৰু মই মোৰ চেনেলৰ যোগেদিয়ে
থিয়েটাৰখনৰ সমূহ কৰ্মকৰ্তা অভিনেতা অভিনেত্ৰী সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকক সকলোৱে ভালে থাকক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকৰ থিয়েটাৰখন যেন আৰু আগুৱাই যায় তাৰে কামনা কৰিছোঁ। লগতে আশা থাকিল আকৌ আপোনালোকক লগ পাম, এনেকৈ ক'ৰবাত চাবলৈ পালেই হয় আৰু য'তে আপোনালোকৰ থিয়েটাৰ আহে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ত'তে যাম বুলি ভাবিছোঁ। খুব ভাল লাগিল থিয়েটাৰখন চাই। বাৰু যি কি নহওক আজিলৈ ইমানতে সামৰিছোঁ। শেষত আপোনালোক সকলোকে মই বহুত বহুত ধন্যবাদ জনালোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে। আৰু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ পালে আগলৈ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আজিলৈ তেন্তে আহোঁ, ইমানতে সামৰিছোঁ। বাই বাই।